গুড মৰ্নিং স্বাগতম জনাইছোঁ চৰাই চাৱাহাৰ ছিজন 3 লৈ বৰ্তমান মই আছোঁ ডিক্ৰং নদীৰ পাৰত আৰু আমি বৰ্তমান গেষ্ট লৈ আহিছোঁ মোৰ লগত উঠাদ্ৰী আহিছে আৰু আমি তিনিজন কলকাতাৰ পৰা বাৰ্থডে গেষ্ট লৈ আনিছোঁ ইয়াতে আমি গ্ৰাছলেণ্ডত চৰাই দেখুৱাম তাকে মই ব্লগটো অলপমান মনে মনে বনাম কাৰণ মই ক্লায়েণ্টৰ আগত এনেকৈ ব্লগ বনোৱাত কমফৰ্টেবল নহয় মই বেকগ্ৰাউণ্ডৰ পৰা কেনেকৈনো কি চৰাই দেখুৱাওঁ কি দেখুৱাওঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চৰাইবিলাক আপোনালোকৰ সৈতে চিনাকি কৰিম আমাৰ তুঠাদ্ৰী আহিছে মোৰ লগত তুঠাদ্ৰীয়ে মই লৈ আনিছোঁ কোৱালিটিটো বেছি হৈছে ন বেছি মই পিছে কেমেৰা অনা নাই কাৰণ মোৰ দায়িত্ব ইয়াত চৰাই দেখুৱাহে চৰাই ফটো তোলা নহয় চ' অতিথিসকলে কি ফটো তোলে সেয়াহে দেখুৱাম মই বাইনকুলাৰ দি চাই স্পট কৰি তেওঁলোকক দেখুৱাম वो तो बंटिंग बैठा है वो तो बंटिंग बैठा है सर चेस्टनट रेड बंटिंग আমাৰ 1.5 ঘণ্টা সময় হ'ল ডিক্ৰং গ্ৰাছলেণ্ডত বাৰ্ডিং কৰি থকা আৰু আজি আমাৰ বাৰ্ডিঙত তিনিটা স্পেচিছ মেইনলি টাৰ্গেট স্পেচিছ আছিলে এটা আছিলে ব্লেক ফেচ বান্টিং এটা লিটল বান্টিং আৰু এটা আছিলে চেষ্টনাট ইয়েৰ্ড বান্টিং ইয়াৰ তিনিটা বান্টিঙৰে ফটোগ্ৰাফ আমাৰ গেষ্টসকলে ধুনীয়াকৈ তুলিবলৈ সক্ষম হৈছে তাৰে ব্লেক ফেচ বান্টিংটোৰ ভালকৈ ফটো পোৱা নাই পাইছে ৰেকৰ্ডছত চ' আমি ভাল ফটো কাৰণে ট্ৰাই কৰি আছোঁ বাকী চেষ্টনাট ইয়েৰ্ড বান্টিঙৰ ভাল ফটো পাইছে মই দেখুৱালোঁ স্ক্ৰীণত আপোনালোকে চাই লওক আৰু এটা লিটল বান্টিং যিটোৰ বহুত ধুনীয়া ফটো পাবলৈ তেওঁলোক সক্ষম হৈছে फ्रैंकोलिन का ही वो है फेदर গ্ৰাছলেণ্ড বাৰ্ডিংটো আমি ইমানতে শেষ কৰিছোঁ এতিয়া সময় বাজিছে 8:30 7:30 পৰা 8:30লৈকে আমি 2 ঘণ্টা বাৰ্ডিং কৰিলোঁ আৰু আমাৰ টাৰ্গেট গোটেইকেইটা আমি পালোঁ আৰু এতিয়া আমি পুনৰ কেম্পলৈ যাম আৰু কেম্পত গৈ আমি উডলেণ্ড বাৰ্ডিং কৰিম আমি হাইট বাৰ্ডিং কৰিম আৰু জংঘলতনো কি কি চৰাই দেখা পাওঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম तो आप लोग जैसे समाज बोलते हैं ना सोसाइटी को हाँ हम लोग समाज अच्छा तो जरा ख्वाहिश কথাটা হিন্দিতে ইট ইজ ख्वाहिश মানে কথাটা বলছো আপনি আমরা হিন্দিতে বলবো ख्वाहिश বলবো एक्चुअली उर्दू प्रोनाउंसिएशन ख्वाहिश एग्जैक्टली हम यहाँ से नहीं आए थे ना यहाँ से गए थे इधर से गए थे सुबह बहुत ज़्यादा फोगी था ना वो इसलिए ध्यान नहीं दे पाए আমি কেম্প আহি পালোহি গোবিন্দা আহিছে চাহ একাপ খাবলৈ ৰাতিপুৱা সদায় গোবিন্দা আহে আমাৰ কেম্পলৈ খালে নে চাহ দুটাদি ৰেডি হৈছে এতিয়া আমি জংঘললৈ যাম গেষ্টক ফাৰ্ষ্ট আমি ব্ৰেকফাষ্ট কৰোৱাম এইটোৱে হৈছে আমাৰ কেম্পটো কলল্লা কেম্পত আছিলে হেৰি ৰেড হেডেড ট্ৰকনটো আমি অলপ চাব লাগিব এতিয়া নতুনকৈ বনালোঁ আমি কেম্প সেই দুটা ৰুমত গেষ্ট ৰাখোঁ এইটো হৈছে ডাইনিং অপেন ডাইনিং এৰিয়া নীলিমদায়কা চিলভাৰ ইয়েৰ্ড মেচিয়া আৰু ব্লুইং মিনলাখন আমি ইয়াতে লগাই থৈছোঁ তো সপ্তৰ্ষি ছাৰে আজি গ্ৰাছলেণ্ডত কি কি ফটো তুলিলে তাকে দেখুৱাই আছে আমাক ব্লেক ফেচ হে কিয়া ব্লেক ফেচ বান্টিং ব্লেক ফেচ কালি হাইডেটো বহুত ধুনীয়া ফটো পাইছে মাটিমাহী চৰাই পেডিফেল পিপিট আমাৰ ব্ৰেকফাষ্ট আমাৰ চেফ নিপুলে কি বনাই আছে চাওঁচোন আমাৰ চেফ নিপুলে ব্ৰেকফাষ্টত ব্যস্ত কি বনাইছা ब्रेड ऑमलेट मैगी পুৰা গৰম গৰম ব্ৰেড অমলেট ব্ৰেকফাষ্টখিনি খুৱাই আৰু আমি জংঘললৈ ওলাই যাব লাগিব বৰুৱাৰে তুফান চাহকাপ খাইছে চাহকাপ খাই এতিয়া লৈ যাব
মই এতিয়া নাযাওঁ মই অকণমান ৰেষ্ট কৰোঁ বুলি ভাবিছোঁ মানে মোৰ গা চা ধোৱা কিবা কিবি ঢেৰ কাম আছে গিজাৰ এটা বেয়া হৈ আছে গিজাৰটো ঠিক কৰিবলৈ মানুহ আহিব আৰু তাৰপিছত যেতিয়া আমি লাঞ্চ লৈ যাম জংঘলৰ ভিতৰত তেতিয়া মই যাম এতিয়া কলুলদা আৰু মই জংঘলৰ ভিতৰলৈ সোমাইছোঁ আমাৰ গেষ্টসকল ফটোগ্ৰাফাৰ গেষ্টসকল অলৰেডি ৰাতিপুৱা 10টা বজাতে সোমালে গ্ৰাছলেণ্ড বাৰ্ডিং কৰি আহি আৰু তেওঁলোকে আমাৰ তাত হাইট বাৰ্ডিং কৰি আছে আমি তেওঁলোককো গৈ জইন কৰিম কিন্তু তেওঁলোকক জইন কৰাৰ আগতে আমি আউটস্কাৰ্টত অলপমান কলুলদা আৰু মই বাৰ্ডিং কৰিম কিবা কিবি চৰাই পাওঁ নেকি নতুন কিবা কিবি তাৰ ধান্দাত আহিছোঁ মেইনলি তাৰপিছত হাইটত গৈ হাইটত আমি ফটোগ্ৰাফি কৰিম তো আমি আমাৰ হাইট আহি পাইছোঁহি টুঠাদ্ৰি আজি গেষ্টৰ লগত আহিছিলে আৰু বৰুৱাদা এলিফেণ্ট গাইড হিচাপে সদায় থাকি আমাৰ হাইটটো আছে সৌ সিফালে তাৰ ভিতৰতে গেষ্ট বহি আছে ফটোগ্ৰাফি কৰি আছে আমিও যাম এতিয়া তাতে গৈ ফটোগ্ৰাফি কৰিম চাম কি চৰাই পাওঁ গেষ্টৰ লগত হাইটত অলপমান বাৰ্ডিং কৰিলোঁ মই কেমেৰা লৈ গৈছিলোঁ আপোনালোকে দেখা পালে তেওঁলোকৰ লগতে বহিলোঁ যথেষ্টখিনি চৰাই আহিছে আজি ব্লু উইং মিল্লাৰ এটা জাক আহিছিলে তাৰোপৰি হোৱাইট ক্ৰাউন ফকটেইল ব্লেক বেক ফকটেইল এইবিলাক বৰ ধুনীয়া ধুনীয়া কিছুমান স্পেচিছ আহিছিলে আৰু কিছুমান কমন স্পেচিছ আমাৰ হাইডৰ কাৰণে কমন স্পেচিছ কিন্তু এনে ৰেয়াৰে হয় যেনে পিগমি ফ্লাইকেটছাৰ ৰুফাছ বেলিড নীলটেপা এইবিলাকৰো আমি ভালকৈ ভিডিঅ' ফটো পালোঁ আপোনালোকে দেখা পালে আৰু এতিয়া অকণমান বৰুৱাদাৰ লগত পিছফালে জংঘললৈ আহিছোঁ আমি 3:30মান বজালৈকে গেষ্টক বহাম 3:30 বজাৰ পিছত আমি জংঘলৰ পৰা উলিয়াই লৈ যাম তেওঁলোক কেম্পতে থাকিব আজি তেওঁলোকৰ শেষৰটো দিন তেওঁলোকে পৰহি আহিছিলে কালি ফুল ডে বাৰ্ডিং কৰিলে আৰু আজি কৰিলে আৰু কাইলৈ তেওঁলোক পুনৰ ইটানগৰ এয়াৰপৰ্ট দি ঘৰলৈ যাবগৈ আৰু এনেকৈ আমি প্ৰফেশ্যনেলি বাৰ্ডিং টুৰ কৰি আছোঁ আৰু মাৰ্চৰ 15 তাৰিখলৈকে আমি বুকিং লৈছোঁ ঠাণ্ডা ছিজনৰ কাৰণে আৰু মাৰ্চৰ 15 তাৰিখলৈকে আমাৰ ওচৰত হাৰ্ডলি মাত্ৰ 10 দিন মানহে গেপ আছে চ' ইয়াতে ইমান ব্যস্ত হৈ যাব লগাৰ কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰকৈ দিব পৰা নাই তাকে আজি ভাবিলোঁ চৰাই চাওঁ অহাৰ ছিজন 3 আৰম্ভ কৰিব হ'ল দুই এটা মেছেজো পাইছিলোঁ আৰু সেয়েহে চৰাই চাওঁ অহা ছিজন 3 আজি প্ৰথমটো পিছত আপোনালোকলৈ আগবঢ়াইছোঁ
এই জংগলখনত আচলতে বৰুৱাদা হৈছে জিপিএছৰ নিচিনা ইয়াতে যিমান ভিতৰলৈ যেনি যাওক মইতো কেতিয়াও চিনি নাপাওঁ ৰাস্তা মই কেইটামান লিমিটেড ৰাস্তা চিনি পাওঁ কিন্তু বৰুৱাদাই গোটেই জংগলখন চাপ্পাকে চিনি পায় কাৰণ এটা টাইমত যিহেতু ফান্দি মাউতৰ কাম কৰিছিলে বৰুৱাদাই অৰ্থাৎ হাতী ধৰাৰ যিটো মাউত সেই হাতী ধৰা হাতীটোৰ মাউত আছিলে আৰু সেইকাৰণে এইখন জংঘলত আগতে বহুত ঘূৰিছে কাৰণে গোটেই ৰাস্তাবোৰ চিনি পায় আচলতে কমন গ্ৰীণ মেকপাই আপোনালোকে বেকগ্ৰাউণ্ডত শব্দ শুনা পাইছে এটা কমন গ্ৰীণ মেকপাই ডাঙৰ জাক এটাই চিঞৰি আছে আৰু এখন ফটো মই পালোঁ আপোনালোকক দেখুৱাই দিছোঁ কমন গ্ৰীণ মেকপাইটো এটা বহুত ধুনীয়া চৰাই আৰু মোৰ এটা ভাল লগা চৰাই এইটো এটা চাওক আৰু ওচৰলৈ যায় ন এইটো চাওক Greater necklace laughing fish. Greater necklace laughing truss. Laughing truss is one of the difficult species photograph koribo karone. Ek jagat norokhe ihote. Greater necklace laughing truss jakor bor eta bhal photo napalu karon লাফিং ট্ৰাছখিনি বহুত পাতৰ আঁৰেৰে লুকাই থাকে আৰু জাকত ঘূৰি থাকে সিহঁতৰ ফটোগ্ৰাফি কৰাটো বহুত এটা কঠিন কাম মই তুলি থৈছোঁ আগতে সেইকাৰণে বৰ এটা টাইম ইয়াত স্পেণ্ড নকৰোঁ কাৰণ আমাৰ গেষ্ট বহি আছে গেষ্টক থৈ আমি বহুত টাইমটো এনেকৈ বাহিৰত ঘূৰিব নোৱাৰোঁ তো এতিয়া আমি গেষ্টৰ ওচৰলৈ পুনৰ যাওঁ বুলি ভাবিছোঁ তাৰে এটা কথা কৈ থওঁ যে লাফিং ট্ৰাছ যিখিনি চৰাই জাক সেই চৰাই জাকটো এনেকুৱা এটা চৰাই জাক যিটো যেতিয়া জাকটো আপোনাৰ ওচৰলৈ আহে আপোনাক বুকু কপাই দিব এনেকুৱা লাগিব যেন জংঘলত হঠাতে কিবা জাক ধুমুহা আহিছে নাইবা কিবা ডাঙৰ কিবা জন্তুৱে আহি গ'ল নেকি এনেকুৱা ধৰণে খৰমৰাই গোটেই চৰাই জাকটো হুলস্থুল কৰে একদম এটা বেলেগ অনুভৱ মানে বৰদা আপুনিতো এতিয়ালৈকে আমাৰ লগতো হওক বা নিজাকে হওক বহুত চৰাই চালে আপোনাৰ আটাইতকৈ প্ৰিয় চৰাই কোনটো এতিয়ালৈকে ভাল লাগিল আজি যিটো চৰাই দেখিলোঁ বহুত ভাল লাগিল বহুত গ্ৰীণ মেকপাইটো আৰু এনে আপোনাৰ প্ৰিয় চৰাই কোনটো ৰঙা ৰিজাৰ্ভৰ এই ৰঙা ৰিজাৰ্ভৰ ভিতৰত মই বেছি ভাল পাওঁ মেচিয়া তো বৰুৱাদাই মেচিয়া চৰাই ভাল পায় আৰু মেচিয়া চৰাইটো আজি অৱশ্যে হাইডলৈ অহা নাই পৰহি আহিছিলে মেচিয়া চৰাই এটা বৃহৎ জাক যিটো বৰ্তমান মই ভিডিঅ' স্ক্ৰীণত প্লে' কৰিছোঁ এইটো হৈছে চিলভাৰ ইয়েৰ্ড মেচিয়া চৰাই ই সাধাৰণতে গৰমকালিত অলপমান ওখ ঠাইবিলাকত থাকে পাহাৰৰ ওপৰত থাকে যেতিয়া পাহাৰৰ ওপৰত ঠাইবিলাকত বেছি ঠাণ্ডা হয় এইটো তললৈ নামি আহে বৰ্তমান এটা মেচিয়াৰ বৃহৎ জাক এটা বহুদিন ধৰি আমাৰ ৰঙা ৰিজাৰ্ভত চৰি আছে আৰু এই চৰি থকা মেচিয়া জাকটোৱে মাজে মাজে গা ধুবলৈ আহে ইয়ালৈ আৰু তাৰে ভিডিঅ' এইটো বৰ্তমান মই পৰহি সংগ্ৰহ কৰিছিলোঁ আমাৰ তুঠাদ্ৰিও বহুত কম দিনতে বহুত ধুনীয়াকৈ বাৰ্ডিং শিকি আছে আৰু বহুখিনি কি এতিয়া আইডেণ্টিফাই কৰিব পৰা হৈ গ'ল তোমাৰ কি আটাইতকৈ প্ৰিয় চৰাই কি কমন গ্ৰীণ মেকপাই ৰঙা ৰিজাৰ্ভৰ একদম পূৰা ভিতৰ কোৰ এৰিয়া এটালৈ সোমাই আহিলে এনেকুৱা এখন মুকলি ঠাই দেখা পোৱা যায় এইখনক এলিফেণ্ট ফিল্ড বুলি ক'ব পাৰি হাতীৰ খেলপথাৰ ইয়াতে হাতী এনি টাইম থাকেই আজি হাতী নাই কাৰণে বৰুৱাদাই আমাক লৈ আনিছে ইয়াতে চাওক গোটেইখন হাতীৰ খোজ এইবিলাক ইয়াত হাতী এনি টাইম থাকে মাজে মাজে নাথাকে আজি চাগে বৰুৱাদা হাতী জাকটো ক'ৰ বেলেগত গ'ল ন আজি নাই আৰু ইয়াতে ঔটেঙা এজোপা আছে এই ঔটেঙাজোপাই সিহঁতৰ মেইন খাদ্য আৰু এই ঔটেঙাবোৰ যিমান পৰি থাকে 2-3 দিনৰ মূৰে মূৰে আহি গোটেইখিনি খাই যায় লগতে ইয়াতে হাগি মেলি ফূৰ্তি ফাৰ্তা কৰি যায় চব কিমান ধুনীয়া এখন ফিল্ড একদম জংঘলৰ ভিতৰত এইবোৰ বাটেৰে হাতী অহা যোৱা কৰে এইডোখৰ অলপ মুকলি চাওক ঔটেঙা গছ আছে ঔটেঙা গছ য'ত বেছি তাতে হাতী অহা যোৱাও বেছি হয় কাৰণ ঔটেঙাটোক এলিফেণ্ট এপল বুলিয়ে কয় ইংৰাজীত হাতীৰ প্ৰিয় খাদ্য এইবোৰ চব পৰি থকা ঔটেঙা এইবোৰ কেওফালে কেৱল ঔটেঙা দেখা পাব এয়া ঔটেঙা এই জেগাটো অলপ বেলেগ লাগে ন সেইখিনিতকৈ ইয়াত অলপ ঘন আৰু কিবা বেছি একদম লতা লতা জেগাডোখৰ আৰু আন্ধাৰটোতো আন্ধাৰেই আৰু চেচুকীয়াও হয় এইখন এখন ছেমি এভাৰগ্ৰীণ ফৰেষ্ট হয়
আজি আমাৰ সেশন শেষ হৈছে আমি ফটোগ্ৰাফাৰ সকলক উলিয়াই আনিছোঁ এতিয়া সপ্তৰ্ষি বাগচি ছাৰ হয় তেখেতে কলকাতাৰ পৰা আহিছিলে और तेखेते मोर वीडियो আগতেও চাই तेखेते 2 दिन हमारे हाइट बाइडिंग को सर कैसा लगा आपको 2 सेशन किया कल का भी किया आज भी किया तो ओवरऑल एक्सपीरियंस कैसा रहा ओवरऑल एक्सपीरियंस बहुत बढ़िया था डे 1 तो बहुत ही सुपर था डे 2 नॉट बैड बट दिस इज द पार्ट ऑफ वाइल्ड लाइफ अनएक्सपेक्टेड ही मज़ा है इसका हाँ तो गुड फिर से आने की चाह रही आएंगे फिर और से सर सुबह ग्रासलैंड कैसा लगा ग्रासलैंड भी अच्छा था स्पीशीज साइटिंग वाज गुड फ्रेम्स एज यूजुअल ग्रासलैंड बट इट वाज नाइस ठीक है सर धन्यवाद जनाइছোঁ সপ্তৰ্ষি বাগচি ছাৰ তেখেতে মোৰ ভিডিঅ' চাই আৰু তেখেতে মোক কৈ থাকে যে হিন্দী নাইবা ইংলিছত ক'ব কাৰণে নাইবা ছাবটাইটেল লিখিবৰ কাৰণে মই এইটো চেষ্টা কৰিম নেক্সট ভিডিঅ'বিলাকত थैंक यू सर एगराकी হৈছে मिस महुआ मैम तेखेतो कोलकाता पर आइছিলে तो मैम आपका 2 दिन का इंक्लूडिंग ग्रासलैंड एक्सपीरियंस कैसा रहा ओवरऑल बहुत अच्छा रहा बहुत सारा लाइफर मिला और ये जो हाइड में मिला फैंटास्टिक फ्रेम्स मिनला का और पेलचिंड वॉबलर का और कितने सारे बर्ड्स इसका इतना अच्छा फ्रेम आई एम वेरी हैप्पी थैंक यू मैम तो आज बार्डिंग दिन तो आमार एनेকৈ पार हल आको काइले नतुन एटा दिन आको चराई साम और चराई चाওঁ अहा सीजन 3 तो एटाলৈকে आरम्भ কৰা নাছিলো আৰু সেয়ে এপিসোড 1 তো আজি আপোনালোকলৈ এৰিলো টেছিয়া কেম্পৰ ফালৰ পৰা আৰু টেছিয়া কেম্পত আমি চৰাই চালো আমি ডিক্ৰঙৰ পৰা ঘাঁহনিত চৰাই চালো যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই